সোণালীয়ে পিহুক চম্ভালাৰ দায়িত্ব দিছোঁ হয় নাই থাক দেই আইতা এয়া আপা হ'ব এয়া আমৈ তাৰপিছত এইফালে কি হ'ব খুৰী হ'বনে মামা হ'ব পেহী হ'ব মা এইফালে দেউতা এতিয়া চাউল কটাৰ কাৰণে এইফালে বাহিৰত শাক পাচলি কাটিছে সকলোৱে পিহুকো দিছে দেই শৰাই সজাই গোপিনী সকামত এনেকৈ গৃহস্থক মানে শৰাই দিয়ে ফুল খালিয়াকৰ ঘৰত আহি পেলাই এইফালে কামত লাগি গৈছে দেই ঘামো আকৌ মুচো একদম কাম কৰি থাকোঁতে তেনেকৈ মুচি থাকিলোঁ নহয় এতিয়া কি হৈছে মুখখন ধুই অহাৰ পিছত এইখিনি এই চকুৰ পতাটো তাৰপিছত এইখিনি আৰু অঁ এ চি লগালে নাইকত হয় নাই হেল্ল' এভৰিৱান ৰিংকুজ ভ্লগ চৰানটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া বাজিলেগৈ 6:30 বাজিছে উঠিলোঁ বহুত সোনকালে কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ সময়ে নাপালোঁ উঠি চিধাই গা ধুই আহিলোঁ গা ধুই আহি মেলাই মানে মাহঁত হোৱা নাছিলে কালি চৰি মানে ক'বলৈ পাহৰিলোৱে কালি গধূলি আমি মাহঁতৰ ঘৰলৈ আহিলোঁ তাৰপিছতে হোৱা দেৰি হ'ল আজি মানে সকাম আছে গোপিনী চাউল খোৱা গতিকে মাহঁত হোৱা দেৰি হ'ল মানে কালি বহুত দেৰি হ'ল সেইকাৰণে মাহঁতক নজগালোঁ মই পটাপট গাটো ধুই প্ৰসাদ তিয়াই মেলি তাৰপিছতে আকৌ এতিয়া লেতেৰা কাম কৰিলোঁ ঘৰ সাৰিলোঁ মুচিলোঁ সকলোবোৰ কৰি হ'ল এতিয়া আকৌ এবাৰ গা ধুই আহোঁগৈ মানে এইবাৰ ফাইনেল গা ধুম আৰু মানে বেলেগ লেতেৰা কাম কৰিবলৈ নাই সেয়া কৰি মেলি হ'ল এতিয়া পটাপট গাটো ধুই আহোঁ পিহু শুইয়ে আছে এইফালে পিহুক দেখাইছোঁ ইমান বেছি আজি ৰ'দ দিছে আকৌ কালি ৰাতি অকণমান বৰষুণ দিলে খুব ভাল লাগিছিলে এতিয়াচোন আকৌ তেওঁকে ওলাই আহিলে গা পা ধুই আজৰি হৈ আহিলোঁ কাপোৰ কানি এতিয়ালৈকে পিন্ধা নাই বাৰু মানে মেখেলা চাদৰ আৰু এইফালে আমাৰ পিহু উঠিলে চাওঁ পিহু গা পা ধুৱাই ৰেডি কৰি দিলোঁ তাইক এতিয়া ভাত কেইটামান খুৱাই দিম মানে পিছত আকৌ গা ধুৱাবলৈ দিগদাৰ হ'ব সেইকাৰণে এতিয়াই সোনকালে আজি গা পা ধুই ৰেডি এতিয়া আজি কি আছে এনে ঘৰত নমু আছে হয় নাই অঁ নমু কৰিম আমি সেয়াই আৰু পিছত আপোনালোকক দেখুৱাই থাকিম আৰু আজি ভিডিঅ'টো প্ৰথমতে কৈ দিওঁ দেই আনদিনা লাষ্টত কওঁ যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব এতিয়া চাই থাকক আৰু ভিডিঅ'টো আহিব মানুহবোৰ এতিয়া হোৱা নাই বাৰু পিহুক মই ভাতটো খুৱাই লওঁ মানুহ অহাৰ আগতে এয়া এতিয়া ওলাই মেলি ৰেডি মানে ভিডিঅ' কৰিবলৈ সময়ে পোৱা নাই মই কাপোৰ পিন্ধাই নাই পিহুক ভাত খুৱাই এটাইছোঁ তেতিয়াই গোপিনী আহি পালেহি আৰু মায়ে এইফালে পূৰা বিজি হৈ আছে এতিয়া মায়ে পিছত মাত দিব আৰু দেই আকৌ বৰমাহেঁতো আহিলে এইফালে আহিলে আমাৰ জোনালীয়ে পিহুক চম্ভালাৰ দায়িত্ব দিছোঁ হয় নাই থাক দেই নিনি এই গিলাচ এটাত লৈ পেলাই দি দেচোন ভিডিঅ' অকণমান কৈছোঁ দেই চবকে এইফালে বৰমা এয়াও বৰমা তাৰপিছতে এইফালে কি হ'ব খুৰী হ'ব এয়া খুৰী এইফালে আপা আইতা এয়া আপা হ'ব এয়া আমৈ তাৰপিছতে এইফালে কি হ'ব খুৰী হ'বনে মামা হ'ব পেহী হ'ব এতিয়া কামত লাগি আছে শৰাই সজাবলৈ ৰ'ব তাৰপিছতে এইফালে হেৰি ধুই আছে কি বুলি কয় মাহীয়ে নাই ধুই আছে বুট মগু সেয়া মই শৰাই সজাবৰ কাৰণে কমকৈ অলপমান ধুই দিলোঁ এতিয়া সৰহখিনি মাহীয়ে নাই ধুই আছে মই এতিয়া ধুমহি লগত ভিডিঅ'টো আগতে কৰি লৈছোঁ ধুই থাকক দেই শৰাই সজাবৰ কাৰণে গোপিনীয়ে সকলো ফল মূলবোৰ কাটি কুটি ল'লে আৰু ফটো একপিও তুলি দিবলৈ ক'লে লগতে মই ভিডিঅ' অকণমানো কৰি ৰাখিলোঁ এয়া আমাৰ আপা মাৰ ককায়েকৰ মানুহগৰাকী মানে বৌয়েক হৈছে ডাঙৰ বৌয়েক আৰু এইফালে মা এইফালে দেউতা এইফালে পিহুৱে খেলি আছে দেই সেয়া এতিয়া চব বিজি হৈ আছে ফ্ৰিজ একদম ভৰ্তি হৈ আছে ঠাই খাই আপোনালোকে মন নকৰিব দেই মই এতিয়া উলিয়াইছোঁ এইকেইটা অকণমান গৰম যে এতিয়া বনোৱা সিজোৱাও কৰিছে মানুহবোৰে লাগি আছে সেইকাৰণে এতিয়া এয়া কৰিবলৈ লৈছোঁ
এই গোপিনী চাউল খোৱা নিয়মটো আমাৰ আইতাহঁতে কৰি আহিছিলে আৰু আইতাহঁতৰ পিছত এতিয়া দেউতাহঁতেও নিয়মটো ধৰি ৰাখিছে। জেঠ মাহত এই নিয়মটো কৰা হয়। খানা বনাই আছে। নেযায় তাই তাৰমানে সেইটো কথা। বাহিৰতে সকলোৱে এতিয়া খানাৰ যো-জাবোৰ কৰিছে, শাক পাচলি কাটিছে, অকণমান বতাহ বাহিৰতে মাৰি আছে। কোনে চাহ গোপিনী দুগৰাকী এতিয়া আহিছে, তেওঁলোকৰ কাৰণে চাহৰ লগত এইফালে জেলেপি, ইডলি আৰু বুনিয়া ভুজিয়া তেওঁলোকক দিওঁগৈ। এতিয়া তামোল পাণ লৈছোঁ সেৱা কৰিবলৈ। আমি জীয়েককেইগৰাকী এজনী বা আহিলে স্কুলৰ পৰা ড্ৰেছ চেঞ্জ কৰি, এইফালে পিহু ৰেডি হৈছে, এইফালে মই আৰু আমাৰ আপাহঁতো কৰিব, আলহী আপাহঁতো একেলগে মানে এতিয়া হেৰি আৰু মিটু চৰি মিটু সেৱা কৰোঁগৈ চবেই। ব'লা ব'লা পিহু ব'লা ব'লা। অঁ কৰিব, একেলগে কৰিব, একেলগে দিব বোলে। এতিয়া চবে সেৱা কৰিবলৈ লৈছোঁ। আমাৰ পিহুৱে ঘৰত মোৰ লগত প্ৰাৰ্থনা কৰে, কিন্তু এনেকৈ সেৱা কৰা তাই আজি প্ৰথম দেখিছে। সেইকাৰণে কি কৰি আছে চাওকচোন। মোক একদম জুপি চাইছে, কি কৰিছোঁ, চকুকেইটা মুদি আছোঁ নে মেলি আছোঁ, আৰু জোনালীয়ে সৈতে মিলি কি ভিডিঅ' কৰি ৰাখিছে চাওকচোন আপোনালোকে। দিয়ে মই কৈ দিম আকৌ। তুমি আছা, মই আছোঁ, সেয়া ৰাইজ আমি আছোঁ আৰু পিহু আছে লগত। সেইটো চোৱা, পিহু বহুত উৎপাত কৰিছে। আকৌ কথা দুটা আকৌ কিবা কিবি তুলি দিছোঁ। এইফালে চাহ বনাইছে, এইফালে আকৌ কাপোৰ ঠিক কৰি ভিডিঅ' বনাইছে, ছেকেণ্ড টাইম চাহ দিবলৈ আকৌ ৰেডি কৰিছোঁ মই এতিয়া। অলপ দিলোঁ আৰু এইফালে এতিয়া আৰু অলপ পাতি আছোঁ, কামত লাগি আছোঁ। গৰমে একদম পূৰা সিজাই দিছে আৰু আজি। এয়া বায়ে বনাই আছে চাটনি। এতিয়া কাৰেণ্টটো আজি মানে ইমান বেছি আমনি কৰিছে নহয়। কালি মানে ইয়াত বহুত বতাহ মাৰিলে, আমাৰ অকণমান আগলৈ হেৰি ঘৰৰ টিং চিং উৰুৱালে, তাৰপিছতে আকৌ কি বুলি কয় কাৰেণ্টৰ গছ পৰিলে, সেইকাৰণে আজি মানে একদম নায়েই আৰু। এইফালে মই এতিয়া বনাই আছোঁ পনীৰ, ফ্ৰাই কৰিছোঁ। পনীৰ মানে কি মাছ নোখোৱাবোৰৰ কাৰণে পনীৰ অকণমান আৰু কমকৈ, সেইকাৰণে মই গেছতে বনাই আছোঁ। আৰু এইফালে আমাৰ সৰু আপা নাতিনীয়েকক মৰম কৰি আছে, মাৰ সৰু বায়েক। ডাঙৰ বায়েক হৈছে সেই যে ডিব্ৰুগড়ৰ আপা নিচা আহিছিলে যে তেওঁলোক। এতিয়া সৰু আপা নিচাও আহিছে, নিচাকো দেখুৱাম। এয়া আপাই কৰে পোষ্ট অফিচত, এতিয়া কৰি আছে। তাৰপিছতে নিচাই পুলিচ কৰে। নিচা বাৰু ৰিটায়াৰ হ'ল, বাহিৰত আছে। মই পিছত আপোনালোকক দেখুৱামগৈ। মই এতিয়া মানে পনীৰ বনাই আছোঁ যে দেখাব নোৱাৰোঁ, পিছত দেখাম দেই। এতিয়া প্ৰসাদ বিতৰণ কৰিছে এইফালে। এয়া আমাৰ পিহুকো দিছে দেই শৰাই সজাই। গোপিনী সকামত এনেকৈ গৃহস্থক মানে শৰাই দিয়ে। অঁ গুচাই দিম। অঁ আগতে আমি বিয়া নহওঁতে আমাকো দিছিলে, এতিয়া আমি বিয়া হ'লোঁ যে সেইকাৰণে আমাক নিদিয়ে, এতিয়া পিহুক দিছে, হয় নাই? অঁ এয়া হৈছে সৰু নিচা, এইফালে খোলালীয়েকৰ ঘৰলৈ আহি কামত লাগি গৈছে দেই। তেওঁ পুলিচ কৰিছিলে, এতিয়া ৰিটায়াৰ হ'ল। বা আৰু আপাই সজাই আছে এয়া মানে ভাতৰ পিছত খাবলৈ, দৈ আৰু বুন্দিয়া দি পেলাই।
ফাইনেলি আমাৰ খানাটো ৰেডি হ'লগৈ এতিয়া সকলোৱে খাই আছে গোপিনীসকলেও খাইছে আৰু এইফালে আপা আনিছা দেউতা সকলোবোৰ বহিছে আৰু মানে বহুত গৰমত বনালে দেই আজি নাই আপোনাক নাই বোলা নিজকে কৈ আছোঁ সেয়া এতিয়া তুলি দিছোঁ দেই বিলনীয়া বুলি এতিয়া মেলনি দিছে মানে বিদায় সেৱা কৰি শেষ কৰিছে আৰু পিউ মোবাইলত পাতি থাকে নহয় কথা পাতা আকৌ মই ভিডিঅ' কৰিছোঁ তোমাক ফটো মাৰেগৈ তাই মাৰেগৈ কিমান ডাঙৰ হ'ল ইজনী হয় নাই এইটো কি লাগিলে নাই ঘৰত এইটো কি লাগিলে এচি লাগিলে এতিয়া লগাই থৈ গৈছে অঁ এচি লগালে এনাই ঘৰত হয় নাই কৈছে চা এনাই ঘৰত এচি লগালে চুমু এটা দি দিয়াচোন পিউ ভণ্টি চুমু এটা দি দিয়া এতিয়া আমি আৰু মই ভিডিঅ'ও নকৰিলোঁ ঘৰে আহি পালোহি গাড়ী ৰখালোহিয়ে গুচি আহিলোঁ মানে কি হ'ল মোৰ গাটো ইমান বেছি বেয়া লাগিছে ভৰিও বিষাইছে মোৰ মানে ইউৰিক এচিড বাঢ়ি আছে অকণমান মানে খালী ভৰিয়ে খোজকাঢ়িলেই ভৰি তলুৱা বিষ হয় এতিয়া সকামততো আৰু ক'ত চেণ্ডেল পিন্ধি পেলাই খোজকাঢ়ি থাকিম তো তেনেকুৱা হ'ল দেখিবলৈ চাগে খুব বেমাৰী লাগিছে দেই এইফালে অমৰে ভাত খালে আৰু তাৰপিছতে গুচিয়ে আহিলোঁ আৰু আপাহঁত আছে যিহেতু বাহঁতো এতিয়া আহিছে তাই স্কুলৰ পৰা আহি সোমালেহি অকণমান সময় থাকিলে তাৰপিছতে আকৌ গ'লগৈ এতিয়া আহিছে সিহঁতে মই বোলো হ'ব দে ডাঙৰ জীয়েক আহিলে এতিয়া সৰু জীয়েক যাওঁগৈ আৰু বোলো কৰি মেলি খা আৰু তহঁতি এতিয়া আৰু এতিয়াও পিছে 9টাই বাজিলে সোনকালেও অহা নাই গতিকে সেয়াই আৰু ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' এতিয়া লগ পাম আজিলৈ আহোঁ দেই বাই 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 কৈ দিয়া চুমা এটা দি দিয়া এতিয়া গা পা ধুই আহিলোঁ গা ধুই আহি পেলাই শুবলৈ লৈছোঁ মোৰ কি হ'ল আজি মানে হেৰি চেৰি নাই যে কাৰেণ্টটো নাই আজি ইমান অশান্তি হ'ল তাতে কাম কৰি থাকিলোঁ মোৰ মানে কি হয় বাহিৰত ওলালে বা কিবা কাম কৰিলে মুখখন বহুত বেছি ঘামোঁ মানে বহুত ঘামোঁ মই সেইকাৰণে লগতে গামোচা এখন লৈ লৈছিলোঁ কাম কৰি থাকোঁতে বোলো গামোচাখনে মুখ মচি থাকিলোঁ আকৌ ঘামোঁ আকৌ মুচোঁ আকৌ ঘামোঁ আকৌ মুচোঁ একদম কাম কৰি থাকোঁতে তেনেকৈ মুচি থাকিলোঁ নহয় এতিয়া কি হৈছে মুখখন ধুই অহাৰ পিছত এইখিনি এই চকুৰ পতাটো তাৰপিছত এইখিনি আৰু এইখিনি একদম মানে ইমান মানে চেকাইছে ফাটি যোৱাৰ লেখীয়া হৈ গ'ল আৰু কিবা খৰখৰীয়া টান হৈ গ'ল কিবা কোলা নিচিনা হৈ গ'ল মানে বৰ বেলেগ হৈ গৈছে মানে মুখখন ধুই আহিলত ইমান বিষাইছে তাৰপিছতে মোবাইলত মাৰি চালোঁ হেৰি হোম ৰেমেডি কি কৰিব পাৰি বুলি নাৰিকল তেল নহ'লে মৌজোল তেনেকৈ ঘঁহিব পাৰে বুলি দিছে এতিয়া সেই প্লেট এখনত এয়া মৌজোল অকণমান ঘঁহি মানে উলিয়াই আনিছোঁ তাকে ঘঁহি পেলাই লাহে লাহে মাছাজ কৰি দিছোঁ মানে দেখিবলৈ কলিমলি হ'লে কি হ'ব ছালখন মানে বৰ পাতল একদম অৱস্থা নাইকিয়া হৈ গৈছে মই শুবলৈ লৈছিলোঁ ইমান ভাগৰ লাগিছে এতিয়া উপায় নাই আৰু মানে এতিয়া শুবও নোৱাৰিছোঁ মানে এই চকু এইবোৰ বিষাইছে আকৌ এনেকুৱাবোৰ এতিয়া মুখখন ধুই আহিলোঁ নাৰিকল তেল অকণমান লগাই দিওঁ লগাই পেলাই শুই থাকিম আৰু নহ'লে মানে মোৰ একদম অৱস্থা বেয়া হৈ গৈছে কমকৈ লগাম অকণমান মই যে এই গেলা গৰমত নাৰিকল তেল মুখত চাগে মই নলগাওঁ এতিয়া উপায় নাই যে লগাই দিছোঁ আৰু এইচোটো এনেও চলি থাকিবই নহ'লে ইভাগে চলাব মানে ঘঁহিব নোৱাৰি দেই নাৰিকল তেলে গেলা গৰমত ভাল হ'লেই হয় আৰু দেই ৰাতিপুৱালৈকে চাগে ভাল হ'ব